সকলোকে নমস্কাৰ। আজিৰ বিষয়টো হৈছে যেন কান্ধৰ বিষত ব্যৱহাৰ হোৱা আইচোমেট্ৰিক ষ্ট্ৰেংথেনিং এক্সাৰচাইজবিলাক আমি কেনেধৰণে কৰিব লাগে। এই আইচোমেট্ৰিক এক্সাৰচাইজৰ সহায়ত ব্যক্তিৰ ষ্ট্ৰেংথটো ইনক্ৰিজ হয়, বিষ কমোৱাটো সহায় হয়। চ' আহক আমি জানো যে এই আইচোমেট্ৰিক ষ্ট্ৰেংথেনিং এক্সাৰচাইজেছ কান্ধৰ বিষৰ কাৰণে কি ধৰণে কৰিব লাগে। চিধা হাতটো এই ধৰণে কৰি ৰাখিব লাগিব আৰু তাৰপিছত নিজৰ হাতেদি ৱাললৈ পুছ কৰিব লাগিব আৰু 1 পৰা 10লৈকে কাউণ্ট কৰিব লাগিব আৰু তাৰপাছত এৰি দিব লাগিব। এই ধৰণে আপুনি কণ্টিনিউৱাছলি কৰি থাকিব লাগিব। 1 2 3 4 5 6 7 8 9 10। ছেকেণ্ড এক্সাৰচাইজ, হাতখনৰ পজিশ্যনটো এই ধৰণে ৰাখিব লাগিব, নিজৰ বডি স্থিতি চিধা আৰু হাতৰ কিলাকুটি দি ৱাললৈ পাছলৈ ঠেলিব লাগিব আৰু 10 ছেকেণ্ড চিমিলাৰলি 1 to 10 কাউণ্টছ কৰিব লাগিব। থাৰ্ড এক্সাৰচাইজ হৈছে হাতৰ স্থিতি এই ধৰণে হ'ব, হাতটো বেকা কৰিব, ৱালৰ ওচৰলৈ আহিব আৰু ৱালত লগাই হাতটো বাহিৰৰ ফালে ঠেলিব লাগিব। 1 পৰা 10 কাউণ্ট, তাৰপিছত ৰিলেক্স। চ' নেক্সট এক্সাৰচাইজটো হৈছে যেন আমি টাৱেল এখন লাগিব আৰু টাৱেলখন আমি এনেধৰণে আমি প্লেচ কৰি নিজৰ হাতৰ স্থিতিটো চিধা এই ধৰণে ৰাখি এল শ্বেপত গাৰ স্থিতিটো হ'ব চিধা আৰু তাৰপাছত আমি হাতখন গাৰ ভিতৰৰ ফালে ঠেলি ৰাখিম আৰু অলপ সময় ধৰি ৰাখিম 1 পৰা 10 কাউণ্ট আৰু তাৰপিছত ৰিলেক্স কৰিম। তাৰ পাছৰ এক্সাৰচাইজটো হ'ব যে হাতখন আমি এল শ্বেপ বা এই স্থিতিত ৰাখিম চিধাকৈ আৰু তাৰপাছত হাতখন আমি ভিতৰৰ ফালে এনেকৈ লৈ যাব লাগিব আৰু আমি নিজৰ হাতে তাক ধৰি ৰাখিব লাগিব। চ' এনেধৰণে আমি বাওঁ হাতখনে মই সোঁ হাতখনক ঠেলিছোঁ আৰু 1 পৰা 10 কাউণ্টলৈকে আমি ধৰি ৰাখিম আৰু তাৰপিছত এৰি দিম। আৰু তাৰপিছত নেক্সট এক্সাৰচাইজটো হৈছে চিমিলাৰলি আমি হাতখন বাহিৰৰ ছাইডে লৈ যাব লাগিব। বাহিৰৰ ছাইডে লৈ যাবৰ কাৰণে আমি হাতৰ পজিশ্যনটো সোঁ হাতখনে বাওঁ হাতখনক ধৰি ৰাখিম আৰু বাওঁ হাতখন আমি বাহিৰৰ ছাইডে ঠেলিবলৈ চেষ্টা কৰিম 1 পৰা 10 কাউণ্ট আৰু তাৰপিছত এৰি দিম। এই গোটেইকেইটা এক্সাৰচাইজ কৰোঁতে আমাৰ বডি পজিশ্যনটো চিধা হৈ থাকিব লাগিব। হাতৰ পজিশ্যনবিলাক কৰোঁতে সদায় নিজৰ কিলাকুটিটো মিড লাইনত থাকিব লাগিব আৰু যেতিয়া আমি হেঁচিম বা পুছ কৰিম তেতিয়া আমাৰ বিষ হ'ব নালাগিব। আৰু গোটেইখিনি এক্সাৰচাইজে আমি এজ এ বিগিনাৰ আমি ষ্টাৰ্ট কৰিব পাৰোঁ। 10 ৰিপিটেশ্যনছকৈ দিনটোত 2 বাৰ বা 3 বাৰ কৰিব পৰা যায় আৰু আপোনালোকে মোক ক'ব পাৰিব কমেণ্ট ছেকশ্যনত যে এক্সাৰচাইজটো কৰি কেনেকুৱা